ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা ব্লগটো আজি আৰম্ভ কৰিছোঁ। দেখিছে নহয় আমাৰ পাৰ্টি একদম দুটা এটা একদম পুৰা টিভি চোৱাত ব্যস্ত হৈ আছে মোৰ বেটা আৰু এইফালে আমাৰ বাইদেউ একদম পুৰা দেখিছে নহয় এটা মোবাইল এটা টিভিত একদম ক'ব নোৱাৰে মানে দুইটা একদম দেখিছে নহয় দুইটা ইমানেই ব্যস্ত। এইটোৱে ৰাতি ভাত বনাবলৈ কাৰণে আহি গ'লোগৈ। 31 ডিচেম্বৰ কোনে কোনে খানা খাইছে ৰাতি জনাব দেই। আমি কিন্তু খানা খোৱা নাই এফালে ঘৰতে। এফালে মই দালি বহাই দিলোঁ, এফালে কুকাৰত দালি বহাই দিলোঁ ধুনীয়াকৈ। এনেকৈ বনাইছোঁ দালি। মই এনেকৈ বনালে একদম সহজে হোৱা নিচিনা হৈ যায় হয়নে। একেবাৰে তেল মাৰি মানে কি ভাজি পেলাই ল'ব দালিখিনি। পিঁয়াজ জলকীয়া এনেকৈ দি পেলাই ধুনীয়াকৈ পাঁচফোৰণ ছচফোৰণ দি পেলাই এনেকৈ বনালোঁ। তাৰপিছতে ঢাকোন লগাই দিম এতিয়া। তাৰপিছতে কি বনাবলৈ লৈছোঁ মই এফালে চব যোগাৰ কৰি হৈ গ'ল। এফালে লোকেল চিকেন আনিছে, এফালে আলু চালু ধুনীয়াকৈ কাটি থৈছোঁ, এফালে পিঁয়াজ চিয়াজো ধুনীয়াকৈ কাটি কৰি থৈ লৈছোঁ। কি বনাম একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। 31 ডিচেম্বৰ বুলি ঘৰতে খানা খালোঁ, মানে কি ঘৰতে আমি তিনিটা, এফালে দেওৰ ছোৱালীজনী আহিছে সৰুটো দেও, আমি চাৰিটাই মানে খাম আজি আৰু ঘৰতে ভিতৰতে। বা বহুত ঠাণ্ডা বাহিৰতে বনামগৈ বুলি ভাবিছিলোঁ, চৌকা এটা আছিলে কিন্তু নবনালোঁ, ঠাণ্ডা দেখি ভিতৰতে বনাবলৈ লাগি গ'লোগৈ একদম ভিডিঅ'টো। ইয়াতে মই ধুনীয়া এটা পেষ্ট বনাই ল'ম দেখিছেনে। ইয়াতে পিঁয়াজখিনি মিহি মিহিকৈ কুটি দিলোঁ, তাতে বিলাহী এটা দিলোঁ, তাৰপিছতে এইফালে আদা নহৰু জলকীয়া একো মছলা নিদিওঁ, এনেকৈ পেলাই মই বনাম। এইখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ ধুনীয়াকৈ, তাৰপিছত আকৌ লগ পাম। অকণমান মই চেনি দি দিলোঁ ইয়াতে, চেনি দি পেলাই পিঁয়াজ অকণমান দি দিছোঁ, পিঁয়াজ আৰু জলকীয়া এটা ফালি দিছোঁ মই। তাৰপিছতে মই ইয়াতে যে পিচি থৈছিলোঁ পেষ্টটো ইয়াতে দি দিম গোটেইটো ধুনীয়াকৈ। পিছত অকণমান মই ফালি পেলাই দিব লাগিব। ধুনীয়াকৈ ভাজি নলওঁ সময়মতে। অকণমান বেলেগ ষ্টাইলত বনাইছোঁ, সদায় একেটা ষ্টাইলতে বনাই থাকোঁ যে। সেইখিনি অলপমান দেৰি ভাজিম এতিয়া মই। ইয়াতে মই এতিয়া হালধি আৰু নিমখটো এড কৰি দিম। হালধিটো সোৱাদ অনুসৰি পেলাই দিছোঁ। তাৰপিছতে নিমখ দি দিম এতিয়া। নিমখটো এতিয়া অলপমান দিম, পিছত আকৌ মানে নিমখটো এতিয়া অলপমান দিছোঁ, পিছত আকৌ দিম মই। মছলাখিনি অলপ সময় ধুনীয়াকৈ ভাজি থাকিম এতিয়া। মই মছলাখিনি ধুনীয়াকৈ মাংসত একদম সোমাই যোৱালৈকে মই ভাজিম। এইখিনি অলপ দেৰি ঢাকোন মাৰি থৈ দিম এতিয়া মই। এইখিনি এইবিলাক মাংস মোৰ ধুনীয়াকৈ সিজি গ'লগৈ। এতিয়া ইয়াতে আলু দুপিচ দি দিম মই। এনেকৈ অলপ সময় ভাজিম এতিয়া মই। আলুখিনি আধা সিজাই পেলামগৈ। ঢাকন লগাই থৈ দিম এতিয়া। তাৰপিছতে এফালে বনাইছোঁ চালাড বনাইছোঁ দেখিছেনে। পিঁয়াজ নলা দিছোঁ, পিঁয়াজ দিছোঁ, বন্ধাকবি গাজৰ দিছোঁ, তাৰপিছতে এনেকৈ দি পেলাই বনাইছোঁ। আদা দিছোঁ ইয়াতে, জলকীয়া দিয়া নাই, জলকীয়া দিম আৰু কোনেও নাখায় দেই, মইহে খাম অকলে, সেইকাৰণে অকণমান বনাইছোঁ মোৰ কাৰণে। এফালে চাটনিত অকণমান তেল দি দিছোঁ, মিঠাতেল দিলে খাবলৈ ধুনীয়া হয় নহয়নে বাৰু। তাৰপিছতে এফালে ধনিয়া পাত কাটি থৈছোঁ, ধনিয়া পাত ইয়াতে ধুনীয়াকৈ দি দিলোঁ। মোৰ চাটনি একদম হৈ গ'লগৈ। পানী দিব হৈ গ'লগৈ। মই অলপমান গ্ৰেভি টাইপ বনাম, কাৰণ দালি বনাইছোঁ মই। পানী অকণেই দিলোঁ আৰু নিদিওঁ আৰু অকণমান গ্ৰেভি নিচিনা বনাম। আলুও ধুনীয়াকৈ সিজি গৈছে, অকণমান উতল আহিব আৰু নমাই পেলাই থৈ দিম ধনিয়া পাত দি পেলাই। মই এইফালে লাহেকৈ মোৰ মাংস বনাই হৈছেগৈ। এইফালে আকৌ পাপৰ ভাজিবলৈ লৈছোঁ, পাপৰ দুখনমান ভাজি দিওঁ। সেইকাৰণে ধুনীয়াকৈ মাংস
হৈ যাবগৈ লাহেকৈ এইফালে পাপৰ দুখনো ভাজি লওঁগৈ পটাপটকৈ পাপৰখিনি ভাজি লওঁ ধুনীয়াকৈ এইফালে আমি এয়া ভাত বাঢ়ি কৰি ধুনীয়াকৈ আজৰি হৈ গ'লোগৈ এইফালে গোটেইখিনিয়ে ভাত বাঢ়ি এইটোত পলিথিনত হেৰি থৈ দিছিলোঁ দেই এইফালে ভাত বাঢ়ি হৈ গ'ল এতিয়া মই এইফালে ভাত বাঢ়ি কৰি হৈ গ'লগৈ সেইফালে ধুনীয়াকৈ পাৰ্টিক মাতি দিওঁ খাবলৈ এতিয়া শুনিছা আহা বুঢ়ী আহা যা নাহা এইফালে পাৰ্টিক মাতি দিছোঁ ভাত খাবলৈ Expectation বুলি কয় expectation এইফালে ভাত খাবলৈ এইফালে আমাৰ 31 ডিচেম্বৰ খানা এনেকৈ হৈ গ'ল আকৌ কাইলৈ লগ পাই আছোঁ দেই আজিলৈ গুড নাইট গুড মৰ্ণিং ফ্ৰেণ্ডছ ৰাতিপুৱা এয়া কিটচেনলৈ আহি গ'লোঁ আৰু সকলোকে মই আজি ৰাতিপুৱা আজি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ এতিয়া ৰাতিপুৱা কামত লাগি যাম কাম বন কৰি মেলি গোঁসাই ঘৰত চাকি তাকি দি কৰি সকলোখিনি হৈ গ'ল এতিয়া আহি গ'লোঁ কিটচেনলৈ কাৰণ বেটাৰ পৰীক্ষা আছে পৰীক্ষাৰ কাৰণে ভাত খাই নাযায় বোলে বেটা এইফালে ৰুটি বনাম এতিয়া মই ৰুটি বনাই খুৱাই পঠিয়াই ল'ম কামখিনি কৰি গৈ থাকোঁ কি কৰোঁ কি নকৰোঁ একদম ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আটাইকেইটা মাৰি লওঁ মই আটাইকেইটা ধুনীয়াকৈ মাৰি কৰি লওঁ বেটাক খুৱাই বোৱাই লওঁ তাৰপিছত আকৌ লগ পাই এইফালে কেৰাহী বহাই দিছোঁ এইফালে প্ৰেছাৰ কুকাৰ বহাই দিছোঁ এইফালে বেটালে মাংস অকণমান আছে এনেকৈ গৰমাই দিছোঁ ৰুটিৰ লগত খুৱাই পঠিয়াবৰ কাৰণে সেইফালে ভাজিবলৈ লৈছোঁ আমাৰ কাৰণে মোলৈ তেওঁৰ কাৰণে এইফালে বন্ধাকবি আলু এনেকৈ অকণমান চব্জি বনাম তাৰপিছত এইফালে হাজবেণ্ডলৈ ডিম এটা আমলেট কৰি থৈছোঁ এইফালে ভাত বহাই দিলোঁ দালি কালিৰে আছে পিছে দেই সেইকাৰণে দালিটো নবনাওঁ পিছত বেটা স্কুলৰ পৰা অহাৰ পিছত বনাবগৈ লাগিব দালি মই বনামগৈ বেটা অহাৰ পিছতহে হাজবেণ্ডক কালি দালিকে এতিয়া খুৱাই পঠিয়াম মানে মই ধুমা ধুম হৈ লওক মোৰ এইফালে আটাটো ৰুটি বেলি লওঁগৈ মই বেটাক গা ধুবলৈ দিছোঁ যাম গা ধুই দিয়া নেকি আৰু ন গা ধুই দিয়া গৰম পানীকণ উলিয়াই ল'বা মই আজি দি থৈ অহা নাই মানে ঠাণ্ডা পানীও দি থৈ অহা নাই বাল্টিঙত সেইখিনি কৰিলোঁ আহি আহা নিজে সেইটো বেলি লওঁ মই ধুনীয়াকৈ ভাত হৈ গ'ল চব্জিখিনি বহাই দিম এইফালে ৰুটি ভজা হৈ গ'লগৈ মোৰ অকণমান তেল লেটিয়াই পেলাই ভাজিছোঁ এইফালে ৰুটি হৈ গ'ল ৰুটিখন নমাই দিলোঁ আকৌ ধৰি তাৰপিছত এইফালে বন্ধাকবি ভাজি আছোঁ এইফালে বিচনা পাৰোঁগৈ বিচনা পৰাই নাই এফালে ৰুটি বনাই খাই লওঁ তেনেহ'লে এইফালে বেটাক মাংস সৈতে দি দিলোঁ এইফালে মই এনেকৈ খাম বন্ধাকবিৰ লগত খাওঁ খাই খুব ভাল লাগে নহয়নে ৰুটি খাই কৰি বেটাকো খুৱাই লওঁ একেলগে ময়ো এইকেইটা বেটাৰ লগতে একেলগে পূৰা খাই আছোঁ আহা খাই লওঁ এইফালে বেটা স্কুললৈ ওলাই গ'ল আৰু যোৱা আৰু ন বাই বাই
বেটাক স্কুললৈ পঠিয়াই ল'লোঁ পৰীক্ষা আছে আজিৰ পৰা পৰীক্ষা শেষ হ'ব তাৰপিছত এটা কাম কৰা আচলতে আজি হাজবেণ্ডৰ হেপী মানে কি জন্মদিনো হয় আচলতে তেনেকুৱা একো কৰা নাইকিয়া এবাৰ এনেই প্ৰতিবাৰে কিবা এটা মানে প্ৰসাদ কেইটামান দিওঁ হ'লেও দিয়া হয় মানে এবাৰ আচলতে একো কৰাই নহ'লে বেটাৰ পৰীক্ষা বুলি লাগি থাকোঁতেই তাকে কি কৰোঁ কি নকৰোঁ পানী বনাই কৰি আজৰি হৈ ল'লোগৈ দেই হৈ ল'লোঁ খোৱাহে নাই পিছে খাই ল'ম বেটাক মাতি আনোগৈ বেটা আজি পৰীক্ষা শেষ হৈ গ'ল পূৰা খেলাত একদম ব্যস্ত হৈ আছে পূৰা এফালে মই মাতি আহোঁ আহি ভাত খাওঁহি বেটাক মাতি আনিলোগৈ ভাত খাবলৈ এফালে মোৰ কাৰণে কি বনাইছোঁ দেখিছেনে সেইফালে আলু পিটিকা কৰিছোঁ লগতে ডিম এটা পিটিকা কৰিছোঁ এনেকৈ কোনে কোনে ভাল ইয়াতে আদা দিছোঁ জলকীয়া দিছোঁ পিঁয়াজ দিছোঁ ধনিয়া পাত দিছোঁ এনেকৈ খাই খুব টেষ্টি লাগে নহয়নে তাৰপিছতে এইফালে কৰিছোঁ বেঙেনা ফ্ৰাই কৰি লৈছোঁ দেই এইফালে মচুৰ দালি বনাইছোঁ বিলাহী দি পেলাই বনাইছোঁ এনেকৈ তাৰপিছতে বেটাৰ কাৰণে কালিয়ে লোকেল চিকেন আছিলে সেইফালে বেটালৈ থৈ দিছোঁ যা নাহা ভাত খাই দিওঁ কি কৰি আছা ন তুমি বেটাক ভাতকেইটা সানি দিব লাগে সানি দিওঁ ধুনীয়াকৈ বাহঁতে ভাত খোৱা নাই মানে বাহঁতে ভাত খোৱা নাই দেৰি হ'ব তাত কি হাঁহৰ মাংস খালা পাপা হাঁহৰ মাংস কি খালা অঁ ব্ৰেডৰ লগত হাঁহৰ মাংস ভাত হোৱা নাছিলে মানে অঁ ভাত হোৱাই নাছিলে পাপাই কৈছে বোলে আকৌ চব হ'ব হৈছেহি এইবিলাক অঁ হৈছেহি আৰু ল'ৰা ভাত সানি দিলোঁ ধুনীয়াকৈ তাৰপিছতে এতিয়া মূৰখিনি সানি লওঁ মূৰ পিটিকাখিনি সানিব লাগিব এইফালে চব দিয়ে থৈছোঁ ইয়াতে সানি লওঁ ধুনীয়াকৈ আজি এনেকৈয়ে খাওঁ আচলতে দেই আচলতে আজি হাজবেণ্ডৰ বাৰ্থডে আছিলে কিন্তু একো প্ৰতি বছৰে কিবা এটা তেওঁক আচলতে গিফ্ট দিয়া হয় মই এইবাৰ মানে মোৰ হাতত এনেকুৱা হৈ গৈছেগৈ হাতত পইচা নাই মানে এটকাও নাইকিয়া হৈ গৈছেগৈ চব আচলতে ঘৰৰ কামতে তেওঁকে আচলতে সকলো মানে কি যিকেইটা নিজে লুকুৱাই চুকুৱাই থোৱাকেইটা গোটেইকেইটা তেওঁকে আচলতে মই দি দিলোঁ এতিয়া মানে এটকাও নাইকিয়া নিচিনা হৈ গৈছেগৈ মোৰ হাতত মানে তেওঁক কিবা এটা প্ৰতি বছৰে মই তেওঁক যিমান দিন হ'ল লগ পোৱা মানে প্ৰতি বছৰে আচলতে তেওঁক মই সৰু সুৰা গিফ্ট এটা হ'লেও মানে দিবলৈ চেষ্টা কৰোঁ এইবাৰ মোৰ হাতত নাই যেতিয়াবা একদম মনটো সেইকাৰণে ভাল লাগি থকা নাই আজি মোৰ উপায় নাই আৰু নাই যেতিয়া মানে নিজৰ নহ'লে লোকলৈ আশা কৰি থাকি পেলাই একো লাভ নাই দেই সঁচাকৈ কিন্তু নিজৰ হাতত থাকিলে একদম বিন্দাছ খৰচ কৰিব পাৰি নহয়নে বাৰু কোনোবাই দিব ল'ম এনেকৈ ভাবি থাকিলে মানে বহুত দিগদাৰ হৈ যায় আচলতে নথকা নহয় আছে পইচাকেইটা মোৰ হাতত মানে একাউণ্টত সোমাই আছে এতিয়াও ধৰক উলিয়াবগৈও নোৱাৰোঁ মই গৈ তেনেকৈ সেইকাৰণে বাদ দিলোঁ তথাপিও মনটো অকণ বেয়া লাগি আছে উপায় নাই আৰু কি কৰিম ন তাৰপিছতে সেইফালে হাজবেণ্ডৰ খানা থাকে প্ৰতি জানুৱাৰী 1 তাৰিখে তেওঁলোকৰ লগৰখিনি তেওঁ খানা খাবলৈ গুচি গ'লগৈ আৰু বেটাৰ আজি বেজী আছিলে দেই 10 বছৰৰ বেজী আছিলে আজি বেজীটো দি আনিলেগৈ কিনি পেলাই দিয়া নাছিলোঁ বোলো নাই দিয়া নাই ভাল আকৌ কাৰণ স্কুল ক্ষতি হ'ব নহ'বা সেইকাৰণে বোলো নাই তেওঁ গৈ পেলাই দি আনিলেগৈ সেইফালে মই ইয়াত দেখিছোঁ নহয় কথা পাতি আছোঁ এফালে ভাত সানি খাবলৈ লৈছোঁগৈ এনেকৈ খাই বহুত টেষ্টি লাগে নহয়নে প্ৰথম ঘৰতে জলকীয়া এটা খাইছিলোঁ এইফালে ভিডিঅ'টো সামৰি দিওঁ কাৰণ বেছি দীঘলীয়া হৈ গ'লে আপোনালোকে চায়ো বেয়া পায় নহয়নে বাৰু এইফালে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছে যিসকলে এতিয়াও মোৰ ইউটিউবত ছাবস্ক্ৰাইব কৰি দিয়া নাই সেইসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব দেই নতুন বছৰত